We are amending Assam Muslim Marriage Divorce Registration Act 1935. আমাৰ অকল চাইল্ড মেৰেজটোৱে বিলুপ্ত কৰা নহয়, কাজী ব্যৱস্থাটো আমি বিলুপ্ত কৰিব খুজিছোঁ। কথাটো হ'ল যে চাইল্ড মেৰেজ যেতিয়া আমি গোটেই কেছবিলাক চালোঁ, তেতিয়া আমি দেখিলোঁ যে কাজীসকলে চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰে। তেওঁলোকে উল্টাই হাইকোৰ্টত গৈ ক'লে যে আমাৰতো চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাৰ অধিকাৰ আছে। তাৰমানে ইন প্ৰিন্সিপল তেওঁলোক দে আৰ নট এগেইনষ্ট চাইল্ড মেৰেজ। হাইকোৰ্টত গৈ ক'লে যে আমাৰ চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰা পাৱাৰ আছে, গতিকে আমাক চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰিব দিব লাগে। যে আণ্ডাৰ দ্য মুছলিম ৰেজিষ্ট্ৰেশ্যন এক্ট কাজীৰ চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰা যিহেতু পাৱাৰ আছে, তেওঁলোকে এইটো ৰেজিষ্টাৰ কৰিছে, এইটোক আমি কোনো ভুল ধৰিব নালাগে যেতিয়ালৈকে সদনে এখন সলনি নকৰে। তাৰমানে তেওঁলোকৰ মনটো কি? তেওঁলোকৰ মনটো হ'ল যে তেওঁলোক বিশ্বাসযোগ্য ব্যক্তি নহয় ইনষ্টিটিউশ্যনটো, কাৰণ এইটো এটা প্ৰাইভেট ইনষ্টিটিউট। কাজীসকলে আকৌ কি কৰে, আইনত লিখাই নাই, চাব কাজী এপইণ্ট কৰি দিয়ে। কাজীসকলটো প্ৰাইভেট ব্যক্তি, চাব ৰেজিষ্টাৰে কৰিলে এছেম্বলিত কুৱেশ্যন আহিব, ডকুমেণ্ট পৰ্টেলত আহিব, চাব পাৰিব, নিয়ম হ'ব। এইটোতো মুছলিম মানুহৰ কাৰণে ভালহে হ'ব। আমাৰ যিটো মহাৰণা হয় এতিয়া 4 লাখ 5 লাখ হয়, ৰেজিষ্ট্ৰেশ্যন যদি ভেলু 5 লাখ হয়, সেই মানুহবোৰ মৰি যাব। এইটো ক্ষেত্ৰত মই আপোনাৰ লগত একমত যে মুছলিম মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আমি চিম্বলিক 1 টকা ল'ম। থেংক ইউ, এইটো হ'ল ভাল। কাৰণ আমি পইচা ইনকাম কৰাৰ কাৰণে এইটো কৰা নাই, জাষ্টিছৰ কাৰণে আনিছোঁ। গতিকে মোহৰ ৰেজিষ্টাৰ কৰোঁতে যদি 5 লাখ হয়, 5 লাখৰ ওপৰত যদি ৰেজিষ্ট্ৰেশ্যন ফিজ ল'ব যায়, এইটোতো উল্টা হৈ যাব। সেইকাৰণে মই আপোনালোকক এচুৰেঞ্চ দিলোঁ যে মুছলিম মেৰেজ উইল বি ৰেজিষ্টাৰ্ড এজ এ চিম্বলিক ফিজ অফ ₹1। নাজানো জনীয়া বিধায়ক মহোদয়ৰ নিজৰ ছোৱালী আছেনে নাই, 2জনী ছোৱালী। চ' লেট আছ টক এবাউট ইয়'ৰ ডটাৰ। আপোনাৰ ছোৱালীৰ অধিকাৰৰ বিষয়ে আজি আমি কথা পাতোঁ। 90জন কাজীক আমি চলাই ল'ম, তেওঁলোকৰতো কোনো অসুবিধা নহয়, ব্যক্তিগত অসুবিধাহে। গতিকে মই তেওঁলোকক আৰ্থিক ক্ষতিপূৰণ এটাও দিম বুলি কৈছোঁ।